নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 24 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ ফাঁসী কাঠত উলমিল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে যোৰহাটত বিহাল প্ৰতিবাদ সাব্যস্ত কৰি দুজন মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক প্ৰতীকী ফাঁসী দিলে এজেৱাইচিপিয়ে ডাবল ইঞ্জিনৰ চৰকাৰক প্ৰশ্ন কৰিলে উৎপল শৰ্মাই আসুৰ সভাপতি উৎপল শৰ্মাই কৈছে যে তেওঁলোকে কৈ থাকে ডাবল ইঞ্জিনৰ চৰকাৰ তাৰ পাছতো সাহকীয় দলটোৱে আকৌ জুবিনৰ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিছে বিজেপিয়ে দুটা প্ৰশ্নৰ উত্তৰ দিয়া ভাল তেওঁলোকে কাৰ বিৰুদ্ধে আন্দোলন কৰিছে আৰু কাৰ পৰা ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ অভিনীত ৰৈ ৰৈ বিনালেৰ আজি ট্ৰেইলাৰ মুকলি কৰা হৈছে আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় এই সংলাপ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ এতিয়া প্ৰকাশ পাইছে জুবিন গাৰ্গে কি কৈছিল জুবিন গাৰ্গৰ মন্তব্যক লৈ হিমন্ত বিশ্ব শৰ্মাই কি অপপ্ৰচাৰ চলাই আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে বিচৰা সমন্বয়ৰ অসমখন তেওঁৰ মৃত্যুৰ পিছত গঢ় লৈ উঠিছে বিজেপিৰ সাম্প্ৰদায়িক তথা বিভেদৰ ৰাজনীতিৰ বজাৰখন কাৰ্যত বন্ধ হৈ পৰাত দিক বিদিক হেৰুৱাই পেলাইছে গেৰুৱা দলটোৱে সেইবাবে এবাৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ সেই বিখ্যাত বক্তব্য মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই কেৱল মাত্ৰ সিনেমাৰ এটি সংলাপ বুলি প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা পিছে হেয়া জানো সঁচা সিনেমাৰ সেই সংলাপ যে শিল্পীগৰাকীৰ আদৰ্শ তথা দৰ্শনৰ প্ৰতিফলন হেয়া ৰাইজে ঠিকে বুজি পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে এবাৰ শুনক মোৰ জাতি নাই ধৰ্ম নাই তো কাঞ্চনজংঘা সিনেমাৰ এটা ডায়লগ এতিয়া শুনক জুবিন গাৰ্গে কি কৈছিল সিনেমা নহয় ৰিয়েলিটি হয় মোৰ কোনো ভগৱান নাই অকল অসম আছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই এতিয়া দ্ৰুত মন্তব্য আপুনি শুনিলে এতিয়া ভাবক কোন সঁচা কোন মিছা হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক লৈ কিমান অপপ্ৰচাৰ চলোৱা আৰম্ভ কৰিছে 30 লক্ষ মানুহৰ ডিজিটেলি উত্থাপন জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জাষ্টিস ফৰ জুবিন গাৰ্গ হাৰ্টছ অফ জুবিন গাৰ্গৰ ন্যায় বিচাৰি কৰা জাষ্টিস ফৰ জুবিন গাৰ্গ ডিজিটেল আন্দোলনে অতিক্ৰম কৰিলে 3 মিলিয়ন অসম কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম কেবিনেটত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰথম সিদ্ধান্ত অসমৰ ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধি কেবিনেটে অসম পেট্ৰকেমিকেলছ লিমিটেডৰ 500 টিপিডি মিথানল আৰু 200 টিপিডি ফাৰ্মিনিল প্ৰকল্পৰ বৰ্ধিত ব্যয় 2267.22 কোটি টকা অনুমোদন কৰিছে শিক্ষকৰ কল্যাণ সুনিশ্চিত কৰক কেবিনেটে অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক নিযুক্তি আৰু বদলি নিয়ন্ত্ৰণ সংশোধন বিধেয়ক 2025ৰ সংশোধনীত অনুমোদন জনাইছে ইয়াক অসম বিধানসভাত উত্থাপন কৰা হ'ব এই সংশোধনীৰ দ্বাৰা এছএছএৰ অধীনত 12000 ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ বাবে আবেদনৰ অনুমতি প্ৰদান কৰা হ'ব খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ কেবিনেটে খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি আবণ্টনৰ হেতু মিছন বসুন্ধৰা 2.0ৰ অধীনত 224খন আবেদনৰ পৰ্যালোচনা কৰাৰ বাবে অনুমোদন জনাইছে মৰাণ আৰু মটক জনগোষ্ঠীৰ কল্যাণ কেবিনেটে মটক স্বায়ত্তশাসিত পৰিষদ অধ্যাদেশ 2025 আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদ অধ্যাদেশ 2025 গৃহীত কৰাৰ বাবে বিধানসভাত উপস্থাপনৰ অনুমোদন জনাইছে নেলি কাণ্ডৰ তিৱাৰী আয়োগৰ প্ৰতিবেদন অসম বিধানসভাৰ আগন্তুক অধিৱেশনত 1983 চনৰ নেলি হত্যাকাণ্ডৰ সন্দৰ্ভত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সৰব হৈ পৰিছে কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা
বেদব্ৰত বৰাই কৈছে পূৰ্বে তাৎক্ষণিক ন্যায়ৰ নামত অভিযুক্তৰ বাসগৃহত বুলডোজাৰ চলোৱা বিজেপিয়ে কিয় জুবিনৰ ন্যায়ৰ বাবে অনুৰূপ পদক্ষেপ লোৱা নাই বিজেপিয়ে জুবিন গাৰ্গদেৱৰ ন্যায়ৰ বাবে ৰাজপথত নামিছে তেনেহলে জলজীৱন মিছনৰ বিল নোপোৱা ঠিকাদাৰ চাহ শ্ৰমিকৰ প্ৰতিবাদৰ সময়ত কিয় ৰাজপথলৈ ওলাই নাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই আগৰ পৰাই জুবিনৰ অনুৰাগী জুবিনৰ আদৰ্শমতে হিমন্ত বিশ্ব শৰ্মাই কিমান কাম কৰিছে বা তেওঁৰ সেই আদৰ্শ হিমন্ত বিশ্ব শৰ্মাৰ গাত আছেনে এবাৰ প্ৰশ্ন কৰিছে জ্ঞানেন চক্ৰৱৰ্তী অসমে তেওঁ ফেচবুকত দীঘলীয়া এখন পোষ্ট দিছে য'ত লিখিছে জুবিনৰ মৰণোত্তৰ দেশ অসমলৈ অনাৰ সময়ত হিমন্ত বিশ্ব শৰ্মা অসমত নাছিল উত্তৰ ভাৰতত আছিল জুবিনৰ মৃতদেহ বিমানবন্দৰৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ অনা সময়তো হিমন্ত বিশ্ব শৰ্মা উত্তৰ ভাৰততেই আছিল জুবিনৰ মৃতদেহ বিমানবন্দৰৰ পৰা সৰুসজাইলৈ অনাৰ সময়ত লাখ লাখ মানুহৰ কোনেও কাকো এটা টুকৰ নমৰাকৈ শোভাযাত্ৰাত অংশ লৈছিল অথচ সেই হিমন্ত বিশ্ব শৰ্মা অসমলৈ আহি জুবিনৰ হত্যা হোৱা বুলি চৰকাৰীভাৱে প্ৰথম কোৱা মানুহজন তেখেতে জুবিনৰ চিতাৰ জুই নুমাই নাযাওঁতেই বাংলাদেশৰ মমতাজৰ কথা কৈ চৰকাৰীভাৱে সাম্প্ৰদায়িক কথা কোৱা মানুহজন হিমন্ত বিশ্ব শৰ্মা জুবিনৰ চিতাৰ জুই নুমাই নযাওঁতেই গছ কটা মানুহজন হিমন্ত বিশ্ব শৰ্মা এই সময়ত ৰাজনীতি ফাজনীতিৰ কথা কৈ থকা মানুহজনো হিমন্ত বিশ্ব শৰ্মাই আৰু আজি জুবিনৰ সমাধিত যোৱা এমাহে মদ ঢালি থকা বুলি কোৱা মানুহজনো হিমন্ত বিশ্ব শৰ্মা আসলতে এই মানুহজনক অসমৰ পৰা আঁতৰাই দিয়ক অসম শান্তিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ চৰিত্ৰ খননত নামি পৰিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই ফেচবুক পোষ্টত কৈছে বাহ মুখ্যমন্ত্ৰী বাহ ইয়াকে কৈ মুখেৰে কৰা চৰিত্ৰখনত যি সময়ত অসমৰ ৰাইজ তেওঁলোকৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত হুকত মিয়মান হৈ আছে আৰু তেওঁৰ মৃত্যুৰ উচিত ন্যায় বিচাৰি আছে তেনে সময়ত আপুনি এইবোৰ কি কৈ আছে এমাহ পাৰ হ'ল ন্যায় বা কোনো সঠিক তথ্য দিয়াটো দূৰৰ কথা আপুনি এতিয়া জুবিনৰ চৰিত্ৰ খনন কৰাত নামি পৰিছে আজি আপুনি জুবিন গাৰ্গ আৰু খুৰাৰ কথা উলিয়াইছে কোনোবাই হেনো তেওঁৰ নামত ধপাত লগাব খোজে কোনোবাই খুৰা আনকি অনুৰাগীয়ে তেওঁৰ সমাধিত খুৰা যাচা বুলিও ক'লে আৰু জুবিন ক্ষেত্ৰলৈ বিৰোধী বা কংগ্ৰেছ পঠিওৱা মানুহ বুলিও অভিযোগ আনিলে অসমৰ ৰাইজে আপোনাৰ পৰা এইবোৰ বিচাৰিছিল নে জুবিন গাৰ্গে খুৰা খাইছিল নে ধপাত খাইছিল সেয়া ৰাইজৰ বাবে কোনো ডাঙৰ কথা নহয় তেওঁ জিয়েই নাছিল কিয় তেওঁ অসমৰ প্ৰতিটো পৰিয়ালৰ বাবে নিজৰ সন্তান ভাই বা দাদা আছিল আমাৰ মুখ্যমন্ত্ৰীয়ে নিজকে অসমৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি বুলি ভাবে কিন্তু জুবিন গাৰ্গৰ প্ৰতি মানুহৰ এই অকৃত্ৰিম মৰম আৰু জনপ্ৰিয়তা দেখি তেওঁ হয়তো ভিতৰি জ্বলি পকি আছে যিটো তেওঁৰ মুখতেই স্পষ্ট হৈছে তেওঁ জুবিন গাৰ্গক আজিলৈকে ন্যায় দিব নোৱাৰিলে আনকি তেওঁৰ নিজৰ দলেও ন্যায় বিচাৰি ৰাজপথলৈ আহিবলগীয়া হৈছে দেখুৱাবলৈ এইবোৰেই তেওঁৰ চৰম ব্যৰ্থতা প্ৰমাণ কৰে আৰু সেইবাবেই এতিয়া তেওঁ নিজৰ ব্যৰ্থতা লুকুৱাবলৈ জুবিন গাৰ্গৰ অনুৰাগীসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে লগতে দেৱব্ৰত শইকীয়াই কৈছে যিসকলে এদিন জুবিনক আটাইতকৈ বেছি সমালোচনা কৰিছিল আজি তেওঁলোকেই সৰ্বশ্ৰেষ্ঠ অনুৰাগী হোৱাৰ এই নাটকখনে কেৱল ৰাজনৈতিক সুবিধাবাদকে উদঙাই দেখুৱাইছে ইয়া কেনে ধৰণৰ ভণ্ডামি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কৈছে যে জুবিন গাৰ্গৰ সুৰ হুৰাই দে গানে তেওঁক প্ৰেৰণা দিয়ে শুনিবলৈ বৰ ভাল কিন্তু অসমৰ ৰাইজে ইমান সোনকালে একো পাহৰি নাযায় যেতিয়া কা বিৰোধী আন্দোলনে অসম কপাই আছিল তেতিয়া জুবিন গাৰ্গে এইটোৱেই গান গাই নমতা আলহীৰ বিৰুদ্ধে আৰু থলুৱাৰ পৰিচয় ৰক্ষাৰ বাবে ৰাজপথত সংগ্ৰাম কৰিছিল তেতিয়া তেওঁক আটাইতকৈ বেছি সমালোচনা কোনে কৰিছিল বিজেপিয়ে কৰিছিল ইয়াৰ উপৰিও বিভিন্ন সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে তেওঁৰ বৰ্তমানৰ কেবিনেট মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা কৰ্মীসকলে জুবিনক কি ধৰণে সমালোচনা কৰিছিল কিমান অপমানসূচক কথা কৈছিল সেয়া সকলোৰে মনত আছে
ইমানবোৰ কৰাৰ পাছতো এতিয়া আপোনালোকে নিজকে সঁচা অনুৰাগী বুলি দেখুৱাই বিজেপিৰ নেতা কৰ্মীসকলৰ বাহিৰে বাকীবোৰক ভুৱা অনুৰাগীৰ আখ্যা দিবলৈ আহিছে লাভ জেহাদ আৰু বহু বিবাহ সন্দৰ্ভত বিধেয়ক আনিব অসম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ সিদ্ধান্ত লৈছে লাভ জেহাদ আৰু বহু বিবাহৰ দৰে বিষয়ক লৈ কেইবাৰখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আগন্তুক অসম বিধানসভা অধিৱেশনত আমি লাভ জিহাদ বহু বিবাহ সত্ৰ সংৰক্ষণ চাহ জনজাতিৰ ভূমি অধিকাৰৰ দৰে বিধেয়ক লৈ কিছুমান গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক বিধেয়ক উত্থাপন কৰা হ'ব